সুপ্ৰভাত ছাত্ৰ-ছাত্ৰীসকল। বিষ্ণুপ্ৰসাদ ৰাভা অসমৰ এগৰাকী শিল্পী, কবি, সাহিত্যিক, নাট্যকাৰ, সংগীত, নৃত্যবিদ, চিত্ৰকাৰ, অভিনেতা আছিলে। তেওঁৰ জন্ম 31 জানুৱাৰীত 1909 চনত বেংগল প্ৰেচিডেন্সিত হৈছিল। তেওঁ পঢ়ি থকা অৱস্থাত ভাৰত স্বাধীনতা আন্দোলনত নামি পৰে। তেওঁৰ পাছলৈ বিপ্লৱী কমিউনিষ্ট দলৰ সংস্পৰ্শলৈ আহে আৰু কাৰাবাসতো খাটে। অসমীয়া সমাজৰ চিন্তা আৰু চেতনা গভীৰভাৱে স্পৰ্শ কৰিছে। সেইবাবে তেওঁক কি বুলি কোৱা হয়? কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বুলি কোৱা হয়। এতিয়া কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতি আমাৰ কৰ্তব্য কি? ৰাভাদেৱৰ আদৰ্শ আৰু প্ৰেৰণা নিজৰ জীৱনত আঁকোৱালি লোৱা। আজিৰ এই দিনটোত আমি তেওঁক শ্ৰদ্ধাৰে স্মৰণ কৰোঁ আৰু আমি প্ৰতিশ্ৰুতি লওঁ, আমি সকলোৱে প্ৰতিশ্ৰুতি লওঁ যে সমাজ আৰু দেশৰ হিতত আমি ভাল ভাল কাম কৰি যাওঁ। যেনেকৈ বিষ্ণুপ্ৰসাদ ৰাভাদেৱে আমাৰ সমাজৰ হকে ভাল ভাল কাম কৰিছিল, আমি সকলোৱেও কি কৰিব লাগিব? সমাজৰ হকে ভাল ভাল কামবোৰ কৰি যাবলৈ প্ৰতিশ্ৰুতি ল'ব লাগিব। ধন্যবাদ। Jaudi